তো বলা আমি ষ্টাৰ্ট কৰোঁ। আজি আৰু নাহে চাগে কোনোবা মেছেজ দিছিলে ৰেকৰ্ডিং কৰিবৰ কাৰণে। তো লাষ্ট ক্লাছত আমি কিমানলৈকে চাইছিলোঁ, যে লেভেল অফ টিচিং আমি চাইছিলোঁ ন। এটা ভিডিঅ' কমপ্লিট কৰিছিলোঁ নে বাকী আছিলে অলপ? আচ্ছা, অলপ বাকী আছিলে চাগে। ৰ'ব দেই, তোমালোকৰ টিচিঙৰ এটা ক্লাছে হৈছে নেকি? হয় স্যার। ইয়ালৈকে হৈছিলে তোমালোকৰ? আমি প্ৰিন্সিপলছ অফ টিচিং স্মিথৰ এইখিনিলৈকে চাইছিলোঁ হয় না? কোৱালিটিছ অফ টিচাৰ কেনেকুৱা হ'ব লাগে এইখিনি আমি চাইছিলোঁ। আজি আমি ষ্টাৰ্ট কৰিম ইয়াৰ পৰা। চিন্থেচিছ এনালাইচিছ হোৱা নাই। তো এডুকেশ্যনেল এপ্ৰচেছ, যে এডুকেশ্যন কেনেকৈ লাভ কৰা হয়, আমি যে এডুকেশ্যন বা শিক্ষা লাভ কৰোঁ, তো কি মেথডৰ দ্বাৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ, তাৰে কেইটামান মেথড ইয়াতে আছে যিবোৰৰ পৰা একদম কুৱেশ্যন হ'ব। ফাৰ্ষ্টটো হ'ল আমাৰ বিহেভিয়াৰিজম। বিহেভিয়াৰিজম কেনেকুৱা, যে বিহেভিয়াৰিজম আমাৰ বিহেভিয়াৰ কেনেকৈ চেঞ্জ হয়, যে অবজাৰ্ভেবল বিহেভিয়াৰ। আমি অবজাৰ্ভ কৰি কিনে কিবা এটা বস্তু চাই কিনে তাৰ পৰা আমি শিকোঁ আৰু তাৰ পৰা আমাৰ বিহেভিয়াৰ চেঞ্জ হয়। লাৰ্নিং কুড বি এক্সপ্লেইন চেঞ্জ ইন অবজাৰ্ভেবল বিহেভিয়াৰ। অ'কে, লাৰ্ণাৰ ইজ পেচিভ অৰ্গেনিজম। তো ইয়াতে লাৰ্ণাৰ যিজন থাকে পেচিভ থাকে, মানে এটা হেবিটত পৰিণত হয়। বিহেভিয়াৰিজম কেনেকুৱা, যে বিহেভিয়াৰ, যে ছ'চাইটিত থাকি কিনে আমি সৰুৰ পৰা যে ডাঙৰ হওঁ, আমাৰ ছ'চাইটি আমাৰ পৰিয়ালৰ বা বেলেগ ইণ্ডিভিজুৱেলছখিনিক আমি অবজাৰ্ভেশ্যন কৰোঁ, কৰি কিনে সিহঁতে কেনেকুৱা ধৰণৰ বিহেভ কৰে বা কেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ যেনেকুৱা, আমি তেনেকুৱা বস্তুসমূহে শিকোঁ। বিহেভিয়াৰিজম, যিটো আমাৰ ছ'চাইটিৰ পৰা শিকোঁ আমি। অ'কে, ফেমিলিৰ পৰা, ছ'চাইটিৰ পৰা। তো বিহেভিয়াৰিজম হ'ল সেইটো। তাৰপিছত ইয়াৰে ছাপৰ্টাৰ কোন আছে, যে E.L. থৰ্নডাইক হ'ল ইয়াৰ ছাপৰ্টাৰ। ল অফ এক্সাৰচাইজ প্ৰেক্টিছ কৰি কিনে যিবোৰ আমি দেখা পাওঁ সেইবোৰ আমি নিজে প্ৰেক্টিছ কৰি কিনে শিকোঁ, ছ'চাইটিত যিবোৰ দেখা পাওঁ। ল অফ ইফেক্ট, দ্য পানিছমেণ্ট এণ্ড ৰিইনফৰ্চমেণ্টৰ দ্বাৰাও, পানিছমেণ্ট বা ৰিইনফৰ্চমেণ্ট বা ৰিৱাৰ্ডৰ দ্বাৰাও আমি শিকাব পাৰোঁ। কিবা এটা নতুন বিহেভিয়াৰ আমাৰ পেৰেণ্টছে আমাক শিকায়, যে সঁচা কথা ক'বা বা ভাল কাম কৰিবা। এইবোৰ কি হয়, যে ভাল কাম কৰিলে তোমাক পানিছমেণ্ট দিয়া নহ'ব আৰু বেয়া কাম কৰিলে পানিছমেণ্ট দিয়া হ'ব। তো তেনেকৈ কিছুমান কণ্ডিশ্যন দি কিনেও শিকোৱা হয়। অ'কে, E.L. থৰ্নডাইকে দিছিলে এইটো থিয়ৰী। তাৰপিছত নেক্সট গেষ্টাল্ট চাইক'লজি। গেষ্টাল্ট চাইক'লজি কেনেকুৱা, হোল ইজ গ্ৰেটাৰ দেন ছাম অফ পাৰ্টছ। যে হোল ইজ গ্ৰেটাৰ দেন ছাম অফ পাৰ্টছ, যে হোলটো গ্ৰেটাৰ। আমি হোল বা গোটেই কমপ্লিট বস্তু এটা আমি ফাৰ্ষ্টত শিকিব লাগে, তাৰপিছতহে আমি তাৰ পাৰ্টছ, সৰু সৰু পাৰ্টছসমূহৰ বিষয়ে শিকিব লাগে। কেনেকুৱা, যে আমি ফৰ এক্সাম্পল চাইকেল এটা আছে, বাইচাইকেল। তো বাইচাইকেলটোৰ বিষয়ে আমি চিনি পাব লাগিব, যে এনেকুৱা ষ্ট্ৰাকচাৰ, এইটোক বাইচাইকেল বুলি কোৱা হয়। আৰু সেই বাইচাইকেলটো ষ্ট্ৰাকচাৰৰ ওপৰত বেছ কৰি কিনে আমি পিছত বাইচাইকেলৰ কি পাৰ্টছ আছে, তাৰে সৰু সৰু চকা আছে, তেনেকৈ তোমাৰ চেইন আছে, তেনেকৈ বেলেগ বেলেগ ইকুইপমেণ্টছসমূহ আছে, হয় না?
তো সেয়া পাৰ্টছসমূহ আমি পিছত শিকিম আৰু পাৰ্টছবোৰ যদি আমি শিকোঁ ফাৰ্ষ্টত পাৰ্টছসমূহ আমি শিকিব গ'লে আমাক কি লাগিব অকণমান ডিফিকাল্ট লাগিব বস্তুবোৰ সেইটো কাৰণে আমি কি কৰিব লাগে যে হোল বস্তুটো গোটেই বস্তুটো আমি ফাৰ্ষ্টত ওভাৰঅল চাই তাৰপিছতহে আমি পাৰ্টছত যাব লাগে অ'কে নেক্সট আহিব আমাৰ নম্বৰ 3 সৰি নম্বৰ 1 নম্বৰ 2 আৰু নম্বৰ 3 আহিব কনষ্ট্ৰাক্টিভিজম কনষ্ট্ৰাক্টিভিজম মানে কি যে কনষ্ট্ৰাক্ট যে নলেজ কনষ্ট্ৰাক্ট কৰা হয় কেনেকৈ লাৰ্ণ এক্টিভলি লাৰ্ণাৰ এক্টিভলি কনষ্ট্ৰাক্টিভিজম ইন কনষ্ট্ৰাক্টিভিজম লাৰ্ণাৰ এক্টিভলি কনষ্ট্ৰাক্ট দ্য নলেজ তো লাৰ্ণাৰ যে আছে ষ্টুডেণ্টে নিজে নলেজ কনষ্ট্ৰাক্ট কৰে গঠন কৰে কেনেকৈ যে যেতিয়া কি হয় যে এক্সপিৰিয়েঞ্চ হয় লাইফত এক্সপিৰিয়েঞ্চ আহে তো সেইবোৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা কি নিজে কি কৰে নলেজ কনষ্ট্ৰাক্ট কৰে তো তেনেকৈও শিকিব পাৰে একমডেটিং আৰু এছাইমিলেশ্যন একমডেটিং আৰু এছাইমিলেশ্যন কেনেকৈ একমডেটিং মানে হ'ল যে কিবা এটা বস্তু আগৰ পৰা যেনেকৈ আছে তেনেকৈ আমি শিকি আছোঁ যে কিবা এটা বস্তুৰ থিয়ৰি এটা দিয়া আছে কিবা এটা টপিকৰ ওপৰত সেই থিয়ৰিটো আমি যেনেকৈ আছে তেনেকৈ আমি যদি শিকোঁ সেইটো এছাইমিলেশ্যন বুলি কোৱা হয় আৰু একমডেটিং মানে কি যেনেকৈ আছে তেনেকৈ আমি নিশিকি অকণমান যেতিয়া বেলেগকৈ শিকোঁ অ'কে যে সেইটো থিয়ৰি আমি অকণমান এনালাইজ আৰু বেছিকৈ এনালাইজ কৰি আমি কি কৰিব বিচাৰোঁ তাতে আৰু আমাৰ আইডিয়া কিছুমান এড কৰি কিনে যেতিয়া আমি শিকিম তেওঁ সেইটো কোৱা হ'ব তোমাৰ একমডেটিং অ'কে এছাইমিলেশ্যন আৰু একমডেশ্যন বুলিও কোৱা হয় ইয়াক একমডেশ্যন মানে হ'ল তোমাৰ কি যে আমি মেনিপুলেট কৰি কিনে শিকোঁ বস্তু এটা অলপ অকণমান ইফাল সিফাল কৰি কিনে শিকোঁ আৰু এছাইমিলেশ্যন যেনেকৈ আছে তেনেকৈ শিকোঁ অ'কে নেক্সট হ'ব আইডিয়েলিজমটো কি হয় আইডিয়েলিজম মাইণ্ড ইজ দ্য চেণ্টাৰ অফ দ্য আণ্ডাৰষ্টেণ্ডিং অ'কে তো মাইণ্ডটো হ'ল আমাৰ চেণ্টাৰ অফ আণ্ডাৰষ্টেণ্ডিং তো আইডিয়েলিজমসকলৰ মতে আইডিয়েলিষ্টসকলৰ মতে কি হয় যে গড ইজ দ্য চ'ৰ্চ অফ অল নলেজ গডে আমাৰ মাইণ্ডত সকলো ধৰণৰ নলেজ আগৰ পৰাই দি দিয়ে অ'কে নলেজবোৰ আমাৰ মাইণ্ডত আগৰ পৰাই থাকে এণ্ড অল ক্ৰিয়েশ্যন স্পিৰিট এণ্ড মাইণ্ড কনষ্টিটিউটেড ৰিয়েলিটি যেতিয়া আমি ৰিয়েল লাইফত বস্তুটো এক্সপিৰিয়েঞ্চ কৰোঁ তেতিয়া আমাৰ নলেজ জ্ঞান উৎপত্তি হয় কেনেকুৱা ধৰণৰ যে নলেজটো আমাৰ আগৰ পৰাই থাকে আমাৰ মাইণ্ডত বাট যেতিয়া আমি বস্তুবোৰ এক্সপিৰিয়েঞ্চ কৰোঁ তেতিয়া আমাৰ কি হয় যে নলেজবোৰ নতুন বস্তুবোৰ যেতিয়া কি কৰোঁ এক্সপিৰিয়েঞ্চ কৰোঁ যে আমি আমাৰ মাইণ্ডত অলৰেডি আছে বস্তুটোৰ বিষয়ে নলেজ বাট আমি নাজানো যেতিয়া আমি বস্তুটো এক্সপিৰিয়েঞ্চ কৰোঁ বা কিবা এটা বস্তু জানো তেতিয়াহে আমাৰ নলেজটো উৎপত্তি হয় আমাৰ মাইণ্ডত নলেজবোৰ আগৰ পৰাই থাকে তো তেনেকৈ কোৱা হৈছে আইডিয়েলিজম নেক্সট আহিব নেচাৰেলিজম কি হয় নেচাৰ ইজ দ্য হোল অফ ৰিয়েলিটি নেচাৰটোৱে মেইন যে আমি যি বস্তু আমি শিকোঁ সেইটো আমি নেচাৰৰ পৰাই শিকোঁ নেচাৰে আমাক শিকায় অ'কে দ্য চেন্স আৰ দ্য গেট অফ নলেজ আমাৰ যে পঞ্চ ইন্দ্ৰিয় আছে 5 সেন্স অৰ্গেনছ তো সেই 5 সেন্স অৰ্গেনৰ দ্বাৰা আমি কি কৰোঁ নেচাৰৰ পৰা আমি নলেজ শিকোঁ 5 সেন্স অৰ্গেন ইউজ কৰি কিনে আমি নলেজবোৰ পাওঁ নেচাৰৰ পৰা নেচাৰটো এটা ফিল্ড অফ নলেজ অ'কে নেচাৰ ইজ দ্য চ'ৰ্চ অফ অল দ্য নলেজ দ্য মাইণ্ড দ্য ছাবঅৰ্ডিনেট টু নেচাৰ অ'কে ইয়াতে কি হয় যে ইয়াৰে ছাপৰ্টাৰ কোন আছিলে যে টেগ'ৰ হাৰ্বাৰ্ট স্পেন্সাৰ তাৰপিছত তোমাৰ কি আছিলে আইডিয়েলিজমৰ কাণ্ট কি আছিলে ফ্ৰইবেল বিবেকানন্দ শ্ৰী অৰবিন্দ তো ইহঁত আছিলে কি ছাপৰ্টাৰ আইডিয়েলিষ্টৰ আৰু নেচাৰেলিজম বা নেচাৰৰ পৰা আমি নলেজ পাওঁ নেচাৰে আমাক শিকায় অ'কে আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি জ্ঞানবোৰ পাওঁ নেক্সট কি আছে প্ৰেগমেটিজম মানে কি এক্টিভ লাৰ্ণিং যাতে ফ'কাছ অন এক্টিভিটি এণ্ড ডুইং আমি কিবা এটা কৰিহে আমি শিকিব পাৰোঁ প্ৰেগমেটিজম মানে আমি প্ৰেক্টিকেলি শিকোঁ অ'কে লাৰ্ণিং বাই ডুইং তো pragmatism focus on activity and doing there is no absolute values of life okay the truth is created during the course of experience pragmatism মানে কি যে আমি বস্তু এটা প্ৰেক্টিকেলি কৰি কিনে প্ৰেক্টিছ কৰি কিনে শিকিব পাৰোঁ এক্টিভলি ডুইঙৰ থ্ৰুত কিবা এটা কৰি কিনেহে শিকিব পাৰোঁ নেক্সট হিউমেনিজমৰ মতে কি হয় হিউমেন ইণ্টাৰেষ্ট এণ্ড দ্য ৱেলফেয়াৰ অফ হিউমেন বিংছ
এইটো কি হয় হিউম্যানিজম, দ্য হিউম্যান সেন্টার, হিউম্যান এজ আ সেন্টার অ্যান্ড দ্য মেচিউর অফ অল এক্টিভিটিজ। ওকে, সেল্ফ এক্সুৱেলাইজেশ্যন, আমাৰ নলেজবোৰ কি হয় সেল্ফ এক্সুৱেলাইজেশ্যনৰ থ্ৰুত হয়। আমাৰ ভিতৰত এটা ইনাৰ সেন্স আছে বা এটা আত্মা আছে, আৰু সেই আত্মাৰ দ্বাৰা আমি নলেজ পাওঁ হিউমেনিজমৰ মতে, যে আমি হিউমেনখিনি চবতছে শ্ৰেষ্ঠ, আৰু আমাৰ মাজত তেনেকুৱা এটা ৰেচনেল আত্মা আছে, ৰেচনেল চৌল আছে। ওকে, যিটোৱে আমাক কি নলেজ বা জ্ঞান লাভ কৰিবলৈ সম্ভৱ কৰে। হিউমেনিষ্টিকসকলৰ মতে তেনেকুৱা। ৰেচনেলিজম মানে কি, ৰেচন বা ৰিজনৰ থ্ৰুত আমি কি কৰিব পাৰোঁ, নাম্বাৰ 7 ৰেচন বা ৰিজনৰ থ্ৰুতহে আমি জানিব পাৰোঁ, ৰাদাৰ দেন এক্সপিৰিয়েঞ্চ, যে এক্সপিৰিয়েঞ্চৰ দ্বাৰা আমি বস্তু এটা ফাৰ্ষ্টতে জানিব নোৱাৰোঁ, আমি ৰিজনৰ দ্বাৰাহে বস্তু এটা জানিব পাৰোঁ। এক্সপিৰিয়েঞ্চৰ দ্বাৰা আমি কি কৰোঁ, যে সেই নলেজখিনি কনফাৰ্ম কৰোঁ জাষ্ট। ওকে, দ্য বেচিছ অফ নলেজ। তো ইয়াতে ৰেচনেলিজমৰ মতে কি হয়, আমাৰ নলেজটো ৰিজনৰ দ্বাৰা জানো। ইয়াতে মেইন পইণ্টখিনি মাৰ্কে কৰি দিয়া হৈছে। ৰেচনেলিজমৰ কথা হ'ল যে ৰিজনৰ দ্বাৰা আমি জানো। ওকে, যে এম্পেৰিচিজম মানে কি, এক্সপিৰিয়েঞ্চ ইজ এভৰিথিং। আমাৰ এক্সপিৰিয়েঞ্চৰ দ্বাৰা আমি চব বস্তু জানিব পাৰোঁ। আমি বাকী কোনো চ'ৰ্চৰ দ্বাৰা আমি নলেজ জানিব নোৱাৰোঁ। আমি জাষ্ট এক্সপিৰিয়েঞ্চৰ দ্বাৰাহে আমি কিবা এটা নলেজ পাওঁ। তাৰপিছত কি আছে এক্সিষ্টেঞ্চিয়েলিজম, যে ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চ, ফ্ৰীডম এণ্ড চইচ, যে ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চিয়েলিজমৰ মতে কি হয়, ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চ, যে চবৰে নিজৰ এটা এক্সিষ্টেঞ্চ আছে, আৰু নিজৰ ফ্ৰীডম আছে আৰু চইচ আছে। কি আছে এক্সিষ্টেঞ্চিয়েলিজমৰ মতে কি হয়, যে চবৰে নিজৰ এক্সিষ্টেঞ্চ আছে, ফ্ৰীডম আছে, আৰু কি আছে চইচ আছে, যে তোমাৰ ইচ্ছামতে তুমি শিকিবা, তোমাৰ যি মন যায় সেইটো তুমি শিকিব পাৰিবা, সেইটো কাৰণে ফ্ৰীডম আছে। তো নলেজবোৰ হ'ল তেনেকুৱা ধৰণৰ। ওকে, তো এয়া কেইটামান থিয়ৰী হয় যে তোমাৰ এডুকেশ্যনেল এপ্ৰ'চেছ, যে কি ধৰণে আমাৰ নলেজ হ'ব পাৰে। নেক্সট মেগজিমছ অফ টিচিং, যে টিচিং কেনেকুৱা ধৰণৰ হ'ব লাগে, মেগজিমছ। তো ডিফাৰেণ্ট মেগজিমছখিনি আমি ইয়াতে ইমান ডিটেইলছত চোৱা দৰকাৰ নাই, জাষ্ট তোমালোকে পইণ্টখিনি জানিলে হ'ল। তো নাম্বাৰ 1 আছে ফ্ৰম নউন টু আননউন, যে জনা বস্তু ফাৰ্ষ্টতে ষ্টুডেণ্টক শিকাব লাগে, তাৰপিছতহে নজনা বস্তুলৈ যাব লাগে, তেতিয়াহ'লে ষ্টুডেণ্টে ইজি পাব বস্তুবোৰ। ওকে, তো জনা বস্তুৰ পৰা নজনা বস্তুলৈ, নউন টু আননউন। তাৰপিছত নেক্সট মেগজিমছ কি আছে, যে ফ্ৰম চিম্পল টু কমপ্লেক্স, যে চিম্পল বস্তু ফাৰ্ষ্টত শিকাব লাগে, তাৰপিছতে কমপ্লেক্স বা টান বস্তু শিকাব লাগে। ওকে, তো তেনেকুৱা ধৰণৰ হ'ব লাগে টিচিং, চিম্পলৰ পৰা কমপ্লেক্স হ'ব লাগে। নেক্সট কি আছে, যে ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট, ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট। কনক্ৰিট মানে কি, হাতেৰে টাচ কৰিব পাৰোঁ। কনক্ৰিট ডেট মিনছ টাঞ্জিবল এণ্টিটিজ, এণ্ড এবষ্ট্ৰেক্ট মানে হ'ল ইনটেঞ্জিবল এণ্টিটিজ, যিবোৰ আমি টাচ কৰিব নোৱাৰোঁ। তো ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট, কনক্ৰিট মানে কি, যে আমি যিবোৰ টাচ কৰিব পাৰোঁ, তো সেইবোৰ বস্তু ষ্টুডেণ্টক ফাৰ্ষ্টত শিকাব লাগে, তাৰপিছতে আমি এবষ্ট্ৰেক্ট বা আইডিয়া জাতীয়, ধাৰণা জাতীয় বস্তুসমূহ আমি কি শিকাব লাগে। ওকে, যিবোৰ আমি মানে টাচ কৰিব নোৱাৰোঁ সেইবোৰ পিছত শিকাব লাগে। সেইটো কাৰণে এডুকেশ্যনখিনি কেনেকুৱা হয়, সৰু বাচ্চাসমূহক এ ফৰ এপল, বি ফৰ বল, চি ফৰ কেট, সেইবোৰ বস্তু শিকোৱা হয়। যিবোৰ বস্তুৰ অস্তিত্ব নাই বা আমি প্ৰেক্টিকেলি দেখাব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ বস্তু শিকোৱা নহয় ফাৰ্ষ্টত, হয়নে? তো সেইটো কাৰণে নাম্বাৰ 4 কি আছে, যে ফ্ৰম এনালাইচিছ টু চিন্থেচিছ। এনালাইচিছ মানে হ'ল এনালাইজ কৰা, মানে বস্তু এটা ভাঙি একদম পাৰ্ট কৰি দিয়া, সেইটো হ'ল এনালাইচিছ। এনালাইচিছ মানে কি, যে পাৰ্ট কৰি দিয়া, পাৰ্ট কৰি কিনে চোৱা। তো ফাৰ্ষ্টত আমি এনালাইজ কৰি বস্তু এটা চাব শিকিব লাগে, তাৰপিছত আমি চিন্থেচাইজ কৰিব শিকিলোঁ। চিন্থেচাইজ মানে আমি যে ভাগ কৰোঁ, সেইখিনিক আকৌ একলগ কৰাটো আমি পিছত শিকিব লাগে। ফাৰ্ষ্টত এনালাইজ কৰি শিকিব লাগে, তাৰপিছত চিন্থেচাইজ কৰিব লাগে। ওকে, তো ইয়াতে আছে এনালাইজ মানে ভাঙি দিয়া, বস্তু এটা পাৰ্ট কৰি ভাঙি দিয়া, আৰু চিন্থেচাইজ মানে একলগ কৰা। ওকে, নেক্সট মেগজিম আহিব নাম্বাৰ 5 সাইক'লজিকেল টু লজিকেল। ফাৰ্ষ্টত আমি সাইক'লজিকেল বস্তুসমূহ শিকাব লাগে, তাৰপিছতহে লজিকেল বস্তুসমূহ শিকাব লাগে। সাইক'লজিকেলখিনি কি হ'ব, ষ্টুডেণ্টৰ কাৰণে ইজি হ'ব সাইক'লজিকেল, আৰু লজিকেলখিনি অকণমান কি হয়, টান হ'ব। তো সেইটো কাৰণে সাইক'লজিকেল বস্তুখিনি ফাৰ্ষ্টত শিকাব লাগে। ওকে, নেক্সট ষ্ট্ৰেটেজি কি আছে, যে তোমাৰ ফ্ৰম একচুৱেল টু ৰিপ্ৰেজেণ্টেটিভ। ফাৰ্ষ্টত আমি একচুৱেল বস্তু এটা শিকাব লাগে। একচুৱেল বস্তু কোনবোৰ হয়, যিটো নেকি একদম আমি আমাৰ ফ্ৰণ্টত পাম। টিচিং ইজ মোৰ ইফেক্টিভ ৱেন দ্য টিচাৰ ডিছপ্লেছ দ্য একচুৱেল টিচিং এইড ইনষ্টেড অফ আৰ্টিফিচিয়েল ওৱানছ। যে একচুৱেল টিচিং এইড এটা ইউজ কৰি কিনে শিকালে সেইটো কি হ'ব, টিচিংটো বেছি ইফেক্টিভ হ'ব। ৰিপ্ৰেজেণ্টেটিভটো আমাৰ পিছত। ওকে, তো একচুৱেল টু ৰিপ্ৰেজেণ্টেটিভ। নেক্সট নাম্বাৰ 7 ফ্ৰম এম্পেৰিকেল টু ৰেচনেল। ফাৰ্ষ্টত আমি এম্পেৰিকেলি শিকিব লাগে। এম্পেৰিকেল মানে কি আছিলে, যে এক্সপিৰিয়েঞ্চৰ দ্বাৰা আমি নলেজ গেইন কৰোঁ, আৰু তাৰপিছতহে ৰেচনেল বা থট বা ৰিজনৰ থ্ৰুত।
ৰেচনেল মানে কি থট বা ৰিজন যে আমি ফাৰ্ষ্টত এম্পেৰিকেল বস্তুবোৰ শিকালে ষ্টুডেণ্টে ইজি পাব মানে প্ৰেক্টিকেলি বস্তুবোৰ শিকিব পাৰিব সেইটো কাৰণে সিহঁতে ইজি পাব আৰু ৰেচনেল মানে কি চিন্তা কৰিব লগা বস্তু যিবোৰ বহুত থিংকিং কৰিব লগা বস্তু হয় তো সেইটো হ'ব তোমাৰ ৰেচনেল ওকে তো এম্পেৰিকেল বস্তু ফাৰ্ষ্টত ৰেচনেলটো পিছত এম্পেৰিকেল টু ৰেচনেল বুলি কোৱা হয় এইটো কাৰণে নেক্সট আছে কি যে ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল ফাৰ্ষ্টত আমি পাৰ্টিকুলাৰ বস্তু কিছুমান শিকিব লাগে তাৰপিছত জেনেৰেল পাৰ্টিকুলাৰ কেনেকুৱা যে সৰু সৰু পাৰ্ট বস্তুবোৰ আমি ফাৰ্ষ্টত শিকিব লাগে আৰু তাৰ পৰা এটা ডাঙৰ বস্তুৰ কনচেপ্টত যাব লাগে পাৰ্টিকুলাৰ মানে এটা পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল যে পাৰ্টিকুলাৰ এটা বস্তু শিকিব লাগে তাৰপিছতহে আমি ডাঙৰ এটা কনচেপ্টত যাব লাগে ওকে নেক্সট আহিব আমাৰ ফ্ৰম হোল টু পাৰ্ট এইটো গেষ্টাল্টৰ সাইকোলজি হয় ফাৰ্ষ্টত আমি হোল বস্তু এটা গোটেই কমপ্লিট বস্তু এটা শিকাব লাগে তাৰপিছতে তাৰ পাৰ্টছসমূহ শিকাব লাগে ফৰ এক্সাম্পল ইয়াতে যদি তোমাক দেখুওৱা হয় যে বাইচাইকেল এটা আছে তো চাইকেলটো তোমাক নিশিকাই যদি চাইকেলৰ পাৰ্টছখিনি মই শিকালোঁ হয় তেতিয়াহ'লে তুমি বুজিয়ে নাপালা হয় একচুৱেলি কোনটো কি হয় ইয়াতে চাইকেলৰ চকা আছে বেল্ট আছে বা তেনেকৈ কিবা ফ্ৰেম আছে চিট আছে বহিবলৈ তো এইবোৰ যদি তোমাক বেলেগ বেলেগকৈ দেখুৱায় তুমি কিবা ধৰিব পাৰিবা ন বস্তুসমূহ ফাৰ্ষ্টত যদি চাইকেলটো নেদেখাই এইবোৰ দেখুওৱা হয় নাই ধৰিব নোৱাৰা তো সেইটো কাৰণে কমপ্লিট বস্তু এটা ফাৰ্ষ্টত শিকাব লাগে জাষ্ট বাইচাইকেলটো দেখাইছা দেখাই কিনে তাৰপিছত যদি ইয়াৰ পাৰ্টছখিনি দেখুওৱা তেতিয়াহ'লে ষ্টুডেণ্টে বুজি পাব এইটো পাৰ্টছ এইটো হয় এইটো হয় তো তেনেকৈ বুজিব পাৰিব তো সেইটো কাৰণে আমাৰ কি হ'ব লাগে ফ্ৰম হোল টু পাৰ্ট যে ফাৰ্ষ্টত হোল বস্তু তাৰপিছত তাৰ পাৰ্টছত যাব লাগে আছানে তোমালোক বুজিব পাৰি আছানে Yes, sir. আজি ষ্টুডেণ্টে নাইচোন তাৰপিছত নেক্সট আমাৰ কি হ'ব লাগে এইবোৰ বেছিক বস্তু হয় নাম্বাৰ 10ত কি আছে যে এনকাৰেজমেণ্ট টু চেল্ফ ষ্টাডিৰ কথা কোনে কৈছিলে ডেল্টনে কৈছিল তোমাৰ চেল্ফ ষ্টাডিৰ কথা যে আমাৰ ষ্টুডেণ্টখিনিক এনকাৰেজ কৰিব লাগে কি কৰিব লাগে এনকাৰেজ কৰিব লাগে চেল্ফ ষ্টাডিৰ কাৰণে সিহঁতে যাতে চেল্ফ ষ্টাডি কৰে তো তাৰ কাৰণে এনকাৰেজমেণ্ট কৰিব লাগে অ'কে তো চেল্ফ ষ্টাডি এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কিবা এটা শিকিবৰ কাৰণে ডেল্টনে কৈছিলে তাৰপিছত কি আছে যে ট্ৰেইনিং অফ চেন্সেছ মানে আমাৰ যে চেন্সসমূহ আছে 5 চেন্সেছ আছে তো গোটেইকেইটা চেন্সক আমি ট্ৰেইন কৰাব লাগে যে কোনটোৰ দ্বাৰা কেনেকুৱা নলেজ আমি গেইন কৰিব পাৰোঁ আৰু কোনটোৰ দ্বাৰা কি ধৰণৰ নলেজ আমি পাব পাৰোঁ তো গোটেইকেইটা চেন্স অৰ্গেনক আমি ট্ৰেইন কৰাব লাগে সৰু বাচ্চাৰ ক্ষেত্ৰত এনেকুৱা কৰিব লগা হয় যে আমি চকুৰে কিবা এটা দেখা পাম নাকেৰে আমি গ্ৰাণ ল'ম যিকোনো গ্ৰাণ ল'ব হ'লে বা গোন্ধ ল'ব হ'লে আমি সেইটো নাকেদি ল'ব লাগিব স্কিনেদি আমি টাচ বা গৰম বা ঠাণ্ডা সেইবোৰ বস্তু পাম তো তেনেকৈ এটা ট্ৰেইনিং কৰোৱা হয় ফাৰ্ষ্টত যে ষ্টুডেণ্টক ফাৰ্ষ্টত চেন্সৰ ট্ৰেইনিং যে পঞ্চ ইন্দ্ৰিয়ৰ ট্ৰেইনিং কৰোৱা হয় তাৰপিছত নেক্সট কি আছে ফ'ল' দ্য নেচাৰ মানে কি যে ষ্টুডেণ্টৰ টাইপ কেনেকুৱা শ্ল' লাৰ্ণাৰ নে স্পীড লাৰ্ণাৰ নে তোমাৰ একাডেমিক বেকগ্ৰাউণ্ড কেনেকুৱা সেইবোৰ বস্তু ষ্টুডেণ্টৰ নেচাৰ কেনেকুৱা তো তেনেকুৱা ধৰণৰ বস্তুবোৰ গোটেই চাব লাগে ফ'ল' দ্য নেচাৰ বুলি কোৱা হয় যে নেচাৰ অফ পিপল ইয়াতো ষ্টুডেণ্ট অ'কে ষ্টুডেণ্টৰ নেচাৰ তাৰপিছত নিয়াৰ টু ফাৰ মানে কি ফাৰ্ষ্টত ওচৰৰ বস্তু শিকাব লাগে তাৰপিছতহে দূৰৰ বস্তুসমূহ শিকাব লাগে নিয়াৰ টু ফাৰ তাৰপিছত ফ্ৰম চিন টু আনচিন যে চিন যিটো অলৰেডি দেখিছে তেনেকুৱা বস্তুসমূহ ফাৰ্ষ্টত শিকায় নেদেখা বস্তুবোৰ যদি পিছত শিকোৱায় তেতিয়াহ'লে ষ্টুডেণ্টে ইজি পায় চিন টু আনচিন অ'কে তো এনেকৈ তোমাৰ কিছুমান টিচিং ষ্ট্ৰেটেজিছ আছে তো আমি টিচিঙত এইবোৰ ইউজ কৰিব লাগে নেক্সট আমাৰ আহিব 3 phases অফ টিচিঙৰ ক্ষেত্ৰত 3টা ফেজ থাকে তুমি যে টিচিং দিব যাবা তাতে 3টা ফেজ থাকে 3টা ফেজ কি প্ৰি এক্টিভ ফেজ ইণ্টাৰেক্টিভ ফেজ আৰু পোষ্ট এক্টিভ ফেজ প্ৰি এক্টিভ ইণ্টাৰেক্টিভ আৰু পোষ্ট এক্টিভ প্ৰি এক্টিভ মানে হ'ল বিফৰ দ্য টিচিং দিব যেতিয়া যাবা তুমি তাৰ আগতে তুমি কি কাম কৰিব লাগিব সেইখিনি কোৱা হয় তোমাৰ প্ৰি এক্টিভ ফেজ ইণ্টাৰেক্টিভ ফেজ কাক কোৱা হয় যেতিয়া তুমি টিচিং দি আছা মানে দিব গৈছা ডিউৰিং দ্য টিচিং তো ডিউৰিং টিচিং যিবোৰ ব্যৱস্থা বা যিবোৰ কাম আমি কৰিব লাগে তো সেইবোৰ হ'ল তোমাৰ কি ইণ্টাৰেক্টিভ ফেজ আৰু পোষ্ট এক্টিভ ফেজ মানে টিচিং কমপ্লিট হ'ল দিয়া হৈ গ'ল তাৰপিছত আমি কি কৰিব লাগে তো সেয়া হ'ল তোমাৰ পোষ্ট এক্টিভ ফেজ বা আফটাৰ দ্য টিচিং বুলি কোৱা হয় তো আমি ইয়াৰ বিষয়ে চাম ইয়াৰ পৰা এক্সামত কুৱেশ্যন সোধে বহুত ইম্পৰ্টেণ্ট হয় প্ৰি এক্টিভ ফেজ কি হয় বিফৰ একচুৱেল টিচিং তুমি টিচিং ষ্টাৰ্ট কৰাৰ আগতে কি কৰিবা ফৰ্মুলেশ্যন অফ গ'ল তুমি গ'ল ছেট কৰিবা যে কি বস্তু শিকাবা ডিজাইন মেকিং এবাউট দ্য ছাবজেক্ট মেটাৰ যে তুমি কি টপিক বা কি টপিকৰ ওপৰত ডিছকাছ কৰিবা আজি সেইবোৰ কি ক্লাছত গৈ কিনে ডিচাইড কৰিব নালাগে সেইবোৰ ক্লাছত যোৱাৰ আগতে ডিচাইড কৰিব লাগে আইডিয়াছ এণ্ড টিচিং ষ্টাইল তোমাৰ আইডিয়াছ মানে কি যে তোমাৰ সেইটো টপিকৰ ওপৰত আইডিয়াছ আছেনে নাই মানে তোমাৰ নলেজ আছেনে নাই
সেইখিনি ফাৰ্ষ্টত ক্লাছত যোৱাৰ আগতে তুমি সেইখিনি নলেজ লৈ যাব লাগিব আৰু কি ধৰণৰ টিচিং ষ্টাইল ইউজ কৰিবা তো সেইবোৰ বস্তু তোমাৰ প্ৰি এক্টিভ ফেজত গোটেইখিনি আহিব ডেভেলপমেণ্ট অফ ষ্ট্ৰেটেজিছ অ'কে তো বুজিব পাৰিলা যে প্ৰি এক্টিভ ফেজত আমি কি কৰোঁ অ'কে ইণ্টাৰেক্টিভ ফেজ বা ডিউৰিং টিচিং বুলি কোৱা হয় ডিউৰিং টিচিং ইণ্টাৰেক্টিভ যে চাইজ অফ দ্য ক্লাছ ডায়েগন'চিছ অফ লাৰ্ণাৰ চাইজ অফ দ্য ক্লাছ মানে কি যে তুমি 50জনক এটা ক্লাছত শিকাবা নে 40জনক শিকাবা তেনেকৈ এটা চাইজ আপ কৰিবা কৰি কিনে তুমি কি কৰিবা যে বেছি ষ্টুডেণ্ট হ'লে বুজাবলৈ অকণমান প্ৰব্লেম হয়নে তাৰপিছত কি হয় যে ডায়েগন'চিছ অফ লাৰ্ণাৰ যে ডায়েগন'চিছ মানে কি ডক্টৰে যেনেকৈ বেমাৰ বিচাৰি উলিয়ায় ঠিক তেনেকৈ তুমি টিচিঙৰ ক্ষেত্ৰতো তুমি তেনেকৈ সিহঁতৰ বুজি নোপোৱাৰ বেমাৰটো বিচাৰি উলিয়াব পাৰা কেতিয়া যেতিয়া তুমি টিচিং দিব যাবা টিচিং দি আছা তেতিয়া তুমি সুধিছা যে বুজিব পাৰিছা নাই তো ষ্টুডেণ্টে বোলে বুজি পোৱা নাই তো তুমি তেতিয়া ট্ৰাই কৰিবা যে একচুৱেলি কিয় বুজিব পৰা নাই তাৰ ৰিজনটো কি হয় তো সেইটো ৰিজন তুমি বিচাৰি উলিয়াবৰ কাৰণে কি হ'ব যে সেইটো ডায়েগন'চিছ অফ দ্য লাৰ্ণাৰ হয়নে লাৰ্ণাৰক আমি ডায়েগন'চিছ কৰিম প্ৰব্লেমটো কি হয় কিয় শিকিব পৰা নাই সেইটো আমি যে বিচাৰিম অ'কে যে পাৰচেপশ্যন ডায়েগন'চিছ এণ্ড ৰেছপন্স অ'কে তো তাৰপিছত কি হ'ব এবিলিটিছ অফ লাৰ্ণাৰ ইণ্টাৰেষ্ট এণ্ড এটিটিউড অফ লাৰ্ণাৰ তো সেইবোৰ বস্তু আমি জানিম যে এবিলিটি কেনেকুৱা ষ্টুডেণ্টখিনিৰ এবিলিটি কেনেকুৱা কিমান শিকিব পাৰিব বা সিহঁতৰ ইণ্টাৰেষ্ট কেনেকুৱা এইবোৰ আমি ক্লাছত যোৱাৰ আগতে আমি ডিচাইড কৰিব পাৰিম নে নোৱাৰোঁ এইবোৰ ক্লাছত গৈ কিনেহে আমি গম পাম একাডেমিক বেকগ্ৰাউণ্ড কাৰ কেনেকুৱা কিমান নলেজ আছে আগৰ পৰা একশ্যন এণ্ড ৰিয়েকশ্যন অফ এচিভমেণ্টছ যে সিহঁতে কিমান ৰিচিভ কৰিব বা এচিভ কৰিব পাৰি আছে তো সেইখিনি বস্তুৰ ওপৰত বেছ কৰি কিনে আমি হেৰি কৰিব পাৰোঁ কিবা এটা ডিচিশ্যন ল'ব পাৰোঁ যে ইহঁতক আমি কেনেকৈ শিকাব লাগিব যদি শিকিব পৰা নাই আৰু কি মেথড ইউজ কৰিব লাগিব তো এই গোটেইখিনি ইণ্টাৰেক্টিভ ফেজৰ ভিতৰত আহে নেক্সট আহিব আমাৰ পোষ্ট এক্টিভ ফেজ বুলি ক'লে যে আফটাৰ টিচিং যে টিচিং প্ৰচেছ কমপ্লিট হ'ল তাৰপিছত আমাৰ লাষ্টত যে এইটোক ইভেলিউশ্যন ফেজ বুলি কোৱা হয় যে আমি টেষ্ট ল'ম এটা টেষ্ট লৈ কিনে চাম কোনে কিমান শিকিছে যে ডিফাইনিং দ্য একজেক্ট ডাইমেনশ্যনছ অফ দ্য বিহেভিয়াৰেল চেঞ্জেছ সিলেক্টিং দ্য এপ্ৰপ্ৰিয়েট টেষ্ট ডিভাইচেছ অ'কে যে কেনেধৰণৰ টেষ্ট ল'বা চেঞ্জ দ্য টিচিং ষ্ট্ৰেটেজিছ টেষ্ট লৈ কিনে তুমি তাৰপিছত আকৌ কি কৰিলা আকৌ শিকাবৰ কাৰণে এই টিচিং মেথড বা ষ্ট্ৰেটেজি যিটো আছিলে সেইটো চেঞ্জ কৰিলা যে আগৰ মেথডত মই নিশিকাওঁ তাৰপিছত কি আছে যে ইভেলিউশ্যন এছপেক্ট অফ টিচিং তো ইভেলিউশ্যন ল'বা তো এইবোৰ গোটেই কি আহিব পোষ্ট এক্টিভ ফেজৰ ভিতৰত আহিব তো এইবোৰ মনত ৰাখিবা আমাক কেইটামান ষ্টেটমেণ্ট দিয়ে 4-5টা ষ্টেটমেণ্ট দিয়ে তাৰ পৰা 2-3টা বাছি উলিয়াব দিয়ে অ'কে বাছি উলিয়াব দিয়ে যে আমাৰ প্ৰি এক্টিভ কোনখিনি হয় বা সুধিব পোষ্ট এক্টিভৰ পাৰ্ট কোনখিনি হয় বা তোমাৰ ইণ্টাৰেক্টিভত কোনখিনি হয় তো এনেকৈ আমাক বাছি উলিয়াব দিয়ে ডিফাৰেঞ্চখিনি বুজিব পাৰিছা প্ৰি এক্টিভ পোষ্ট এক্টিভ আৰু ইণ্টাৰেক্টিভ Yes, sir. তো ইয়াতে আছে সেইখিনি বস্তুৱে ইয়াতে ছেম বস্তুৱে দিয়া আছে এইখিনি চাই ল'বা তাৰপিছত কি লেভেল অফ টিচিং আমি 3টা লেভেলৰ বিষয়ে ডিছকাছ কৰিছিলোঁ যে কি লেভেল আছিল টিচিঙৰ 3টা লেভেল মেমৰি লেভেল যিটো একদম সৰু বাচ্চাৰ লেভেল আণ্ডাৰষ্টেণ্ডিং লেভেল যিটো এডাল্ট ষ্টুডেণ্টৰ লেভেল আৰু তোমাৰ ৰিফ্লেক্টিভ লেভেল যিটো PhD লেভেল বহুত ডাঙৰ ষ্টুডেণ্টৰ লেভেল হয়নে মেমৰি লেভেল সৰু বাচ্চাৰ কাৰণে আণ্ডাৰষ্টেণ্ডিং লেভেল তোমাৰ যিখিনি বুজি পায় ষ্টুডেণ্ট মানে তোমাৰ MA স্কুল হাই স্কুল এইবোৰ গোটেই আহি যাব আৰু ৰিফ্লেক্টিভ লেভেল যিটো মাষ্টাৰ ডিগ্ৰী PhD ডিগ্ৰী সেইবোৰৰ কাৰণে হয় অ'কে তো লেভেল অফ টিচিঙৰ ভিতৰত আমি মেমৰি লেভেল বুলি যদি কওঁ মেমৰি লেভেল ইজ দ্য ফাৰ্ষ্ট এণ্ড দ্য থটলেছ লেভেল অফ টিচিং ইয়াতে থট বা থিংকিঙৰ কোনো দৰকাৰ নাই ষ্টুডেণ্টৰ মেমৰি লেভেল এটা হ'ল ফাৰ্ষ্ট লেভেল অফ টিচিং তো ইয়াতে কি হয় যে কোনো ধৰণৰ থট বা চিন্তা কৰিব লগা নহয় ষ্টুডেণ্টসমূহ থটলেছ থাকে আৰু টিচাৰৰ ওপৰত ডিপেণ্ডেণ্ট থাকে টিচাৰে যি শিকাব সেয়াই শিকিব এতিয়া কি মেথড ইউজ কৰা ক্ৰেমিং মানে কি মুখস্থ কৰা অ'কে ড্ৰিল মেথড ইউজ কৰা হয় ড্ৰিল মানে কি বাৰে বাৰে গাই মুখস্থ কৰা ফেক্টছ ইনফৰমেশ্যন বা ফৰ্মুলাসমূহ শিকোৱা হয় কিছুমান ল শিকোৱা হয় 1 × 1 1 2 × 2 1 3 × 3 এনেকৈ ফৰ্মুলা শিকোৱা হয় a + b হোল স্কোয়াৰ = a + b এনেকৈ কিবা কিবি ফৰ্মুলা থাকে ন a² + b² এইবোৰ কি হয় এইবোৰ এটা ফৰ্মুলা হয় তো সেই ফৰ্মুলাসমূহ মুখস্থ কৰোৱা হয় কোনটো লেভেলত মেমৰি লেভেলত ফেক্টছ ইনফৰমেশ্যন বা ফৰ্মুলাছ হয়নে তেনেকৈ মুখস্থ কৰোৱা হয় তাৰপিছত ডেটাৰ টট টু দেম তাৰপিছত নেক্সট কি আছে দ্য ষ্টাডি মেটেৰিয়েল ইজ অৰ্গেনাইজড এণ্ড প্ৰি প্লেন ষ্টাডি মেটেৰিয়েলছখিনি পূৰা আগৰ পৰাই অৰ্গেনাইজ থাকে
টিচাৰে অৰ্গেনাইজ কৰি ৰাখে আৰু প্ৰি প্লেন হৈ থাকে, আগৰ পৰাই প্লেন কৰা থাকে যে কি শিকোৱা হ'ব ষ্টুডেণ্টক। দ্য টিচাৰ চেণ্টাৰ্ড, এইটো কি হয় টিচাৰ চেণ্টাৰ্ড টিচিং হয়। ইয়াতে ষ্টুডেণ্ট ইমান এক্টিভ নাথাকে, অ'কে, পেচিভলি ষ্টুডেণ্টে জাষ্ট শিকি থাকে, টিচাৰে যি শিকায় সেয়াই শিকে। তো ইয়াতে গ্ৰীণ মাৰ্ক কৰাখিনি তোমালোকে চাবা, এইখিনিয়ে মেইন পইণ্ট। নেক্সট তোমাৰ এইটো দিছিলে কোনে, মেমৰি লেভেল অফ টিচিং, হাৰ্বাৰ্টিয়ান থিয়ৰী বুলি কয়, বা হাৰ্বাৰ্টে এইটো থিয়ৰী দিছিলে, অ'কে। নেক্সট আমাৰ আহিব ইয়াতে কি কি মেথড ইউজ কৰা হয় টিচিঙত। ড্ৰিল মেথড, মানে বাৰে বাৰে গাই মুখস্থ কৰা, বহুতকেইটা গাই একেলগে মুখস্থ কৰে। ড্ৰিল এণ্ড প্ৰেক্টিচ মেথড, প্ৰেক্টিচ কৰিব দিয়া হয়, হয়নে? তাৰপিছত ৰিভিউ এণ্ড ৰিভিজন মেথড, তো ইয়াতে বাৰে বাৰে ৰিভিজন কৰোৱা হয় আৰু মুখস্থ কৰোৱা হয় বস্তুখিনি। আস্কিং দ্য কুৱেশ্যন, আৰু ইহঁতক কুৱেশ্যনো সোধা হয় যে তুমি গাই কিনে শুনোৱাচোন, হয়নে? তো এনেকুৱা ধৰণৰ মেথডসমূহ ইউজ কৰা হয়। হাৰ্বাৰ্টে দিছিলে এইটো মেমৰি লেভেল অফ টিচিং। নেক্সট তোমাৰ কি আছে যে মেৰিট ডিমেৰিটসমূহ এইবোৰ নালাগে হা, এইবোৰ কাটি দিয়া হৈছে। তাৰপিছত আহিব নেক্সট আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং। আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং কি হয়, য'ত নেকি ষ্টুডেণ্ট কি হয়, আণ্ডাৰষ্টেণ্ডিং লেভেল অফ টিচিং ইজ টু পাৰচিভ দ্য মিনিং, grasp the idea and comprehend the meaning. In the field of education and psychology, the meaning of understanding can be classified as seeing the total use of facts. তো ইয়াতে কি হয় যে ফেক্টসমূহ, ইনফৰমেশ্যন যে আমি মুখস্থ কৰিছোঁ সেইবোৰক আমি ইয়াতে ভাঙি কিনে ইয়াৰ ৰিলেশ্যনসমূহ চাওঁ। ছিইং দ্য ৰিলেশ্যনশ্বিপ, জেনেৰেলাইজড ইনচাইট, তো ইয়াতে আমি বস্তুখিনি চাওঁ যে 2+2 যে 4 হয়, বা 2 × 4 যে হয়, সেইটো আমি তাতে মুখস্থ কৰিছিলোঁ, বাট ইয়াতে ভাঙি কিনে চোৱা হয় যে 2 × 4 কিয় হয়, 3 × 9 কিয় হয়, হয়নে? তো সেইবোৰ বস্তু ইয়াতে ভাঙি কিনে শিকোৱা হয়, একচুৱেলি তাৰ ৰিজনটো শিকোৱা হয়, কি ৰিজনত 3 × 3 9 হৈ আছে, হয়নে? তো এনেকুৱা ধৰণৰ যে গোটেই বস্তুখিনি ইয়াতে এটা আণ্ডাৰষ্টেণ্ডিং লেভেলৰ কাম কৰে, যে ষ্টুডেণ্টে ইয়াতে বুজি পায়, ষ্টুডেণ্টে টিচাৰক কুৱেশ্যন কৰিব পাৰে, ক্ৰিটিচাইজ কৰিব পাৰে, অ'কে, এনেকুৱা ধৰণৰ কামবোৰ কৰিব পাৰে। নেক্সট তোমাৰ ইয়াতে কি কি মেথড ইউজ কৰা হয়, ইয়াতে চোৱা আৰু কি আছে। দিছ লেভেল অফ টিচিং, দ্য টিচাৰ এক্সপ্লেইন দ্য ষ্টুডেণ্ট এবাউট দ্য ৰিলেশ্যনশ্বিপ বিটুইন প্ৰিন্সিপলছ বা নীতি নিয়মসমূহৰ ৰিলেশ্যনশ্বিপ বা সম্পৰ্কসমূহ বুজোৱা হয়। ফেক্টছ এণ্ড টিচাৰ্ছ দেম হাউ দিছ প্ৰিন্সিপলছ কেন বি এপ্লাই, ৰিয়েল লাইফত আমি কেনেকৈ ৰুলছ বা প্ৰিন্সিপলসমূহ এপ্লাই কৰিব পাৰোঁ তাৰ বিষয়ে ইয়াতে শিকোৱা হয়, হয়নে? তাৰপিছত কি আছে যে দ্য আণ্ডাৰষ্টেণ্ডিং লেভেল ৰুল অফ দ্য টিচাৰ ইজ মোৰ এক্টিভ। ইয়াতে টিচাৰটো মেমৰি লেভেলতো টিচাৰটো বহুত মানে টিচাৰে এক্টিভ থাকে, ষ্টুডেণ্ট পেচিভ থাকে, বাট আণ্ডাৰষ্টেণ্ডিং লেভেলত টিচাৰ আৰু ষ্টুডেণ্ট দুটাই এক্টিভ থাকে, অ'কে। এট দিছ লেভেল আর দ্য সেকেন্ড ইনিং, তাৰপিছত এট দিছ লেভেল ন' ক্ৰেমিং ইজ এনকাৰেজ। তো ইয়াতে ক্ৰেমিং কৰিব নহয়, ক্ৰেমিং মানে কি, মুখস্থ কৰোৱা নহয়, ইয়াতে কোনো বস্তু মুখস্থ কৰোৱা নহয়, বুজোৱা হয় বস্তুবোৰ একচুৱেলি কেনেকৈ কি হৈ আছে, অ'কে। তো এইটো থিয়ৰী দিছিলে মৰিছনে। নেক্সট আমাৰ আছে নালাগে মেথড ইউজ। তো ইয়াতে কি কি মেথড ইউজ কৰা হয়, লেকচাৰ মেথড, অ'কে, লেকচাৰ ডেমনষ্ট্ৰেশ্যন মেথড। লেকচাৰ মেথড কি, যে কলেজ বা তেনেকৈ ইউনিভাৰ্চিটিসমূহত লেকচাৰ দিয়ে, হয়নে, টপিক এটাৰ ওপৰত লেকচাৰ দিয়ে, তো লেকচাৰ মেথড। তাৰপিছত ডেমনষ্ট্ৰেশ্যন মেথড মানে কেনেকুৱা, যে কৰি কিনে দেখুওৱা, কিবা এটা প্ৰেক্টিকেলি কৰি কিনে যেতিয়া দেখায়, অ'কে। তাৰপিছত ডিছকাশ্যন মেথড, ইয়াতে ডিছকাশ্যন কৰা হয়, ষ্টুডেণ্টে ডিছকাশ্যন কৰে কিবা এটা টপিক লৈ কিনে, অ'কে। ইণ্ডাক্টিভ এণ্ড ডিডাক্টিভ মেথড, এক্সপ্লেনেশ্যন মেথড, বস্তু এটা ফুল্লি এক্সপ্লেইন কৰি কিনে বুজোৱা হয় ষ্টুডেণ্টখিনিক, হয়নে? তো এনেকুৱা ধৰণৰ মেথডসমূহ ইয়াতে ইউজ কৰা হয়। তাৰপিছত ইয়াৰে মেৰিট ডিমেৰিটখিনি নালাগে, বাকী বস্তুখিনি নালাগে, গ্ৰীণ মাৰ্ক কৰাখিনিহে তোমালোকে চাবা। তাৰপিছত ৰিফ্লেক্টিভ লেভেল অফ টিচিং, যিটো হাই লেভেল অফ টিচিং বুলি কোৱা হয়, ইট ইজ অলছ' ন'ন এজ দ্য ইন্ট্ৰস্পেক্টিভ লেভেল অফ টিচিং। দ্য ৰিফ্লেক্টিং অন ছামথিং means giving the careful thought to something over a period of time. It is also means the thinking deeply about something. The hunt, ইয়াৰে proponent কোন আছিলে, যে তোমাৰ হান্ট আছিলে, দ্য মেইন প্ৰপনেণ্ট অফ ৰিফ্লেক্টিভ লেভেল অফ টিচিং। তো এইটো হাইলি থটফুল টিচিং হয় আৰু এইটো হায়েষ্ট লেভেল অফ টিচিং হয়। তো ইয়াৰে মেথডসমূহ কি কি হয়, ইয়াতে প্ৰব্লেম চলভিং মেথড হয়,
যে প্ৰব্লেম এটা আছে আৰু সেইটো প্ৰব্লেমৰ সলিউশন বিচৰাটোৱে ইয়াৰ মেথড ওকে ইয়াতে ষ্টুডেণ্ট আৰু টিচাৰ দুজনে পাৰ্টিচিপেণ্ট থাকে মানে দুজনে পাৰ্টিচিপেট কৰি কিনে কামবোৰ কৰে আৰু ইয়াতে কিবা এটা ডিপ বা সিৰিয়াছ ষ্টাডি কৰা হয় ইন দ্য অৰ্ডাৰ টু সলভ দ্য প্ৰব্লেম একচুৱেলি প্ৰব্লেম এটা হাতত লৈ কিনে তাৰে সলিউশন বিচৰা হয় বা তাৰে ওপৰত ষ্টাডি কৰা হয় তো এয়া আছিল আমাৰ লেভেল অফ টিচিং তিনিটা লেভেল বুজিব পাৰিলা নিশ্চয় Yes, sir. মেৰিটছ আৰু ডিমেৰিটছ এইবোৰ নালাগে ইয়াতে সামাৰাইজ কৰা হৈছে it is basically the stimulus response level of teaching it is an initial level of teaching it is the ability to bring the concepts in mind with retention and recall ইয়াতে recall তেনেকুৱা মুখস্থ কৰোৱা হয় আন্ডাৰষ্টেণ্ড লেভেলত কি কৰা হয় it is the memory plus insight the level of teaching এটা বস্তুৰ আমি ইনসাইট জানিব পাৰো ভিতৰৰ বস্তু জানিব পাৰো it develops the intellectual behavior in students it carries it creates an active environment and rule for the student and teacher okay next reflective level of teaching it is the highest level of teaching including the memory level and the understand level of learning and teaching okay reflective level to ekdom sobotse highest level hoy jitu problem eta loi problem or solution bichara hoy etu teaching okay to eya asil amar tinita level or teaching next আৰু এটা pdf add কৰো মই পেডাগজি এন্ড্ৰাগজি আৰু হিটাগজি তো ইয়াতে এতিয়া আমি ডিসকাস কৰিম পেডাগজি এন্ড্ৰাগজি আৰু হিটাগজি পেডাগজি কি হয় যে সৰু বাচ্চাসমূহক আমি কেনেকৈ টিচিং দিব লাগে কি মেথড ইউজ কৰিব লাগে কেনেকুৱা ধৰণৰ এডুকেশ্যন দিব লাগে কেনেকুৱা ধৰণৰ মেথড ইউজ কৰিব লাগে এইবোৰৰ কাৰণে যিটো এটা সাইন্টিফিক মেথড তো তাকে কি বুলি কোৱা হয় পেডাগজি বুলি কোৱা হয় ঠিক তেনেকৈ এডাল্ট এডুকেশ্যনৰ কাৰণে এডাল্ট ষ্টুডেণ্টক কেনেকৈ শিকাব লাগে তাৰ কাৰণে যিবোৰ মেথড বা তাৰ কাৰণে যিটো এটা সাইন্টিফিক মেথড সেইটো কোৱা হয় এন্ড্ৰাগজি আৰু হিউটাগজি যিটো নেকি PhD লেভেলৰ কাৰণে হয় ওকে চিলড্ৰেনছৰ কাৰণে কি হয় চাইল্ড ষ্টুডেণ্ট সৰু বাচ্চাসমূহৰ কাৰণে পেডাগজি এডাল্ট ষ্টুডেণ্টৰ কাৰণে এন্ড্ৰাগজি আৰু PhD ষ্টুডেণ্টৰ কাৰণে সেইবোৰ কি হ'ব যে হিউটাগজি হায়াৰ এডুকেশ্যনৰ কাৰণে মানে হিউটাগজি ওকে তো পেডাগজি এন্ড্ৰাগজি আৰু হিউটাগজি পেডাগজিত কি হয় লকাছ অফ কণ্ট্ৰল মানে কি একচুৱেল কণ্ট্ৰলটো কাৰ হাতত থাকে সেইটো কোৱা হয় লকাছ অফ কণ্ট্ৰল এইটো লকাছ অফ কণ্ট্ৰল তো লকাছ অফ কণ্ট্ৰলটো কাৰ হাতত থাকে টিচাৰৰ হাতত থাকে যে পেডাগজিত গোটেই কণ্ট্ৰলখিনি টিচাৰৰ হাতত যে টিচাৰে যেনেকৈ পঢ়াব তেনেকৈ পঢ়িব লাগিব যি শিকাব সেয়া শিকিব লাগিব এন্ড্ৰাগজিত আকৌ তেনেকৈ কি হয় যে টিচাৰ আৰু ষ্টুডেণ্ট দুজনৰ হাততে থাকে বস্তুখিনি আৰু হিউটাগজিত তোমাৰ লাৰ্ণাৰ বা ষ্টুডেণ্টৰ হাতত যায় বস্তুখিনি মানে ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে কি শিকিব কেনেকৈ শিকিব সেইবোৰ ষ্টুডেণ্টৰ ওপৰত ডিপেণ্ড কৰে ওকে তাৰপৰা এডুকেশ্যন ছেক্টৰ ইয়াতে কি হয় যে স্কুল এডুকেশ্যন এন্ড্ৰাগজি টু এডাল্ট এডুকেশ্যন আৰু হিউটাগজি টু তোমাৰ ডক্টৰেল ৰিচাৰ্চ এডুকেশ্যন ওকে এইটো কি হয় কগনিটিভ লেভেলটো ইয়াতে কগনিটিভ বুলি কোৱা হয় তাৰপিছতে এন্ড্ৰাগজিটো তোমাৰ মেটাকগনিটিভ আৰু হিউটাগজিত তোমাৰ এপিষ্টেমিক কগনিশ্যন বুলি কোৱা হয় ওকে কগনিশ্যন লেভেলটো এপিষ্টেমিক কগনিশ্যন হাই লেভেল অফ কগনিশ্যন ইয়াতে কি কৰা হয় ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিং আৰু প্ৰচেছ নেগোচিয়েশ্যন আৰু এইটো নলেজ ক্ৰিয়েশ্যন ইয়াতে
প্রবলেম সলভ করা হয়। ওকে, পেডাগজিত কি করা হয়, মেমোরাইজ কৰোৱা হয়, এন্ড্ৰাগজিত কি কৰা হয়, আন্ডাৰষ্টেণ্ড কৰোৱা হয়, আৰু হিউটাগজিত কি কৰা হয়, প্ৰবলেম সলভ কৰা হয়। প্রবলেম সলভ। তো এয়া হ'ল তিনি ধৰণৰ এডুকেশ্যন। তো পেডাগজি এন্ড্ৰাগজি তোমালোকে ইয়াতে চাই ল'বা। নেক্সট আমাৰ পেডাগজি আৰু এন্ড্ৰাগজিৰ বিষয়ে আছে ইয়াতে টিচাৰ চেণ্ট্ৰিক এপ্ৰ'চ আৰু ষ্টুডেণ্ট চেণ্ট্ৰিক এপ্ৰ'চ। যে আমি এইখিনি অকণমান বেলেগকৈ চাম। ইয়াৰে টিচিং মেথড বুলি এটা পাৰ্ট আছে। তো টিচিং মেথডত আমি বহুত ভালকৈ পাম বস্তুখিনি। টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ মানে কাক কোৱা হয়? টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ মানে হ'ল টিচাৰৰ হাততে গোটেই পাৱাৰ বা কণ্ট্ৰলখিনি থাকে। অ'কে, যে টিচাৰে যেনেকৈ পঢ়াব তেনেকৈ পঢ়িব লাগিব, যি মেথড ইউজ কৰিব তেনেকৈ মানে সেইটো মেথডতে শিকিব লাগিব, তেনেকুৱা ধৰণৰ। ষ্টুডেণ্টৰ ইয়াতে কোনো ধৰণৰ হেৰি নাথাকে, মানে ষ্টুডেণ্টৰ ওপৰত ইমান গুৰুত্ব দিয়া নহয়, গুৰুত্ব দিয়া হয় টিচাৰৰ ওপৰত। যে টিচাৰে যেনেকৈ শিকাব সেইটোৱে ভাল, মানে সেইটো মেথডে মানে চবতছে বেষ্ট মেথড। এইটো আছিলে পুৰণা, এইটো ট্ৰেডিশ্যনেল মেথড বুলি কোৱা হয়। টিচাৰ চেণ্ট্ৰিক এপ্ৰ'চটো কি হয়? ট্ৰেডিশ্যনেল, পুৰণা দিনত। ট্ৰেডিশ্যনেল মেথড হয় টিচাৰ চেণ্ট্ৰিক এপ্ৰ'চ। আৰু এটা হ'ল ইয়াতে টিচাৰ চেণ্ট্ৰিক এপ্ৰ'চ বুলি ক'লে কি হয়, যে টিচাৰ চেণ্টাৰ্ড এডুকেশ্যন ষ্টুডেণ্ট পুট অল দেয়াৰ ফ'কাছ অন দ্য টিচাৰ। অ'কে, ইউ টক এণ্ড দ্য ষ্টুডেণ্ট এক্সক্লুজিভলি লিচেন। তুমি ক'বা আৰু ষ্টুডেণ্টে সেইটো শুনিব আৰু শিকিব, সেইটোৱে কাম টিচাৰ চেণ্টাৰ্ড এপ্ৰ'চ। তো আগৰ দিনত তেনেকৈ আছিলে। আৰু এটা হ'ল তোমাৰ ষ্টুডেণ্ট চেণ্ট্ৰিক এপ্ৰ'চ। অ'কে, কেৰেক্টাৰিষ্টিক অফ টিচাৰ চেণ্টাৰ। তো টিচাৰ চেণ্টাৰ এপ্ৰ'চৰ কি কেৰেক্টাৰিজ আছে? টিচাৰ টক, অ'কে, এক্সিষ্ট দ্য ষ্টুডেণ্ট টক ডিউৰিং দ্য ইনষ্ট্ৰাকশ্যন। তো ইয়াতে কি কৰিব, যে ইনষ্ট্ৰাকশ্যন অকাৰ্ছ ফ্ৰিকুৱেণ্টলি উইথ দ্য হোল ক্লাছ, স্মল গ্ৰুপ অৰ ইণ্ডিভিজুৱেল ইনষ্ট্ৰাকশ্যন অকাৰ্ছ লেছ অফেন। ইয়াতে কি হয়, দ্য ইউজ অফ ক্লাছ টাইম ইজ লাৰ্জলি ডিটাৰমাইণ্ড বাই দ্য টিচাৰ। গোটেইখিনি মানে টিচাৰৰ ওপৰতে থাকে। অ'কে, টিচাৰ ৰিলে হেভিলি আপন দ্য টেক্সট বুক টু গাইড দ্য কাৰিকুলাম। তো টিচাৰ ইয়াতে গাইড কৰিব, তুমি কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব। তো সেইবোৰ বস্তু গোটেই ইয়াতে গাইড কৰে। আমি গম পাওঁ যে টিচাৰ চেণ্ট্ৰিক এপ্ৰ'চ কি হ'ব, মানে টিচাৰৰ হাততে গোটেইখিনি। আৰু ষ্টুডেণ্ট চেণ্ট্ৰিক এপ্ৰ'চ কোনবোৰ হ'ব? এইটো হ'ল মডাৰ্ণ মেথড। বৰ্তমান যিটো চলি আছে ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ। অ'কে, মানে ষ্টুডেণ্টৰ হাতত দিয়া হয়, ষ্টুডেণ্টে কি শিকিব বিচাৰে, কেনেকৈ শিকিব বিচাৰে, তেনেকৈ শিকোৱা হয়। অ'কে, তো এইটো লাৰ্নাৰ চেণ্টাৰ্ড এপ্ৰ'চ বুলি কোৱা হয়। দ্য লাৰ্নাৰ চেণ্টাৰ্ড এডুকেশ্যন ইজ এবাউট দ্য এণ্টায়াৰলি নিউ ৱে অফ চিং, thinking about and acting on education. It focuses on 3 key aspects. First, each learner seen as the being unique in the meaningful way. Second, each learner is seen as the having the unbounded potential. Okay, তাৰপিছত আৰু এটা কি, আৰু এটা শুনি এটা দিয়াই নাই, যিয়ে নহওক। তো ইয়াতে কি হয়, যে তোমাৰ ষ্টুডেণ্টখিনিক কি বুলি কোৱা হয়, যে এটা ষ্টুডেণ্টখিনিক একদম তেনেকৈ এটা অপৰচুনিটি দিয়া হয়, যে তোমালোকে কেনেকৈ শিকিবা। একচুৱেলি বস্তুসমূহ শিকাৰ যিটো এটা টেকনিক, সেইটো তোমালোকৰ টেকনিকতে তুমি শিকিব লাগিব। জাষ্ট তোমাক ফেচিলিটি দিয়া হ'ব শিকিবৰ কাৰণে। তো তেনেকুৱা ধৰণৰ এটা এডুকেশ্যন। তো টিচাৰে ইয়াতে ইমান বেছি এটা ৰোল প্লে নকৰে। অ'কে, দ্য কেৰেক্টাৰিষ্টিক্স অফ ষ্টুডেণ্ট চেণ্ট্ৰিক এপ্ৰ'চ, ইয়াতে লাৰ্নাৰ চেণ্ট্ৰিক টিচিং এংগেজ ষ্টুডেণ্ট কি দিয়া হৈছে, লাৰ্নাৰ চেণ্টাৰ্ড টিচিং engages the students in the hard, messy work of learning. The learner-centered teaching includes the explicit skill instructions. Okay, তো ইয়াতে কিছুমান কেৰেক্টাৰিষ্টিক্স আছে, এইবোৰ আমি বহুত ধুনীয়াকৈ পাম। অ'কে, এইবোৰ ইয়াতে আমি নাচাওঁ, বেলেগ এটা PDF-ত চাম। জাষ্ট মই আইডিয়াটো দিলোঁ। আৰু এটা PDF আছে, তাতে বহুত ধুনীয়াকৈ পোৱা যাব। অ'কে, টিচাৰ চেণ্টাৰ্ড এণ্ড ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ, বহুত ধুনীয়াকৈ পোৱা যাব। টিচাৰ চেণ্টাৰ paradigm and student center paradigm. ইয়াতে চোৱা কি মেথড আছে, টিচাৰ চেণ্টাৰত কি মেথড আছে, ষ্টুডেণ্ট চেণ্টাৰত কি মেথড আছে, এইবোৰ এক্সামত সুধি থাকে। যে ডিৰেকশ্যন, ইনষ্ট্ৰাকশ্যন, এক্টিভ টিচিং,
এক্সপ্লিচিট ইনষ্ট্ৰাকশ্যন, মাষ্টাৰী লাৰ্ণিং, লেকচাৰ দিয়া, অ'কে, প্ৰেজেণ্টেশ্যন দিয়া, তাৰপিছত কনচেপ্ট মেপিং, ড্ৰিল প্ৰেক্টিছ কৰোৱা, এইবোৰ টিচাৰ চেণ্টাৰ মেথড। আৰু ষ্টুডেণ্ট চেণ্টাৰ মেথড কি হয়, কোঅপাৰেটিভ লাৰ্ণিং, বহুতকেইটা ষ্টুডেণ্ট ডিছকাছ কৰি কিনে শিকিব, প্ৰব্লেম এটা দিয়া হ'ব সেইটো ছল্ভ কৰি কিনে শিকিব, ইনকুৱাৰী লাৰ্ণিং, ডিস্কভাৰী লাৰ্ণিং, এইবোৰ গোটেইখিনি আমি পাম হা, তাতে বেলেগ এটা PDF-ত পাম এইবোৰ। তোমালোকে এইটো চাৰ্ট বনাই ল'বা, ইয়াৰ পৰা এটা কুৱেশ্যন আহিব পাৰে, অ'কে, মানে ইয়াৰ পৰা কুৱেশ্যন আহে, মানে মেথডৰ পৰা কোনটো টিচাৰ চেণ্টাৰ এপ্ৰ'চ, কোনটো ষ্টুডেণ্ট চেণ্টাৰ এপ্ৰ'চ, এইবোৰৰ বাছি উলিয়াবৰ কাৰণে দিয়ে। ইয়াত বিশেষ একো নাই, তো আমি আজি ষ্টুডেণ্ট যিহেতু নাই, তো সেইটো কাৰণে আমি ইমান আৰু আগ নাবাঢ়োঁ। নেক্সট ক্লাছত আমি টিচিং মেথডছখিনি শিকিম। ইয়াতে টিচিং মেথড বুলি ক'লে টিচাৰ চেণ্ট্ৰিক মেথড বা ষ্টুডেণ্ট চেণ্ট্ৰিক মেথড, তো সেই দুটা মেথডৰ ওপৰত বেছ কৰি কিনে আৰু ভিতৰত বহুতকেইটা মেথড ওলাব, সেইবোৰো আমি ডিছকাছ কৰিম, অ'কে। আজি আমি ইমানতে এৰোঁ, আজি আৰু ক্লাছটো দি কৰোঁ ইমান। বুজিব পাৰিলানে এইখিনিলৈকে? Hi, sir.